ৰাজ্যত আকৌ বিদ্যালয় বন্ধ হ'ব ৯৬খন বিদ্যালয় বন্ধ কৰাৰ দিশে গতি কৰিছে ৯৬খন বিদ্যালয় বন্ধ কৰিব ৰাজ্যৰ শিক্ষা বিভাগে এই বিষয়টোক লৈ অসমৰ দল সংগঠনে কি মন্তব্য কৰে সেয়া গুৰুত্বপূৰ্ণ হ'ব আমি সবিশেষ জনাব বিচাৰিছো ৯৬খন বিদ্যালয় বন্ধ হ'ব এই ৯৬খন বিদ্যালয় বন্ধ হোৱাক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজনৈতিক দলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে অসমৰ ৯৬খন বিদ্যালয় বন্ধ কৰিবলৈ যি নতুন ষড়যন্ত্ৰ আৰম্ভ কৰিছে তাক লৈ বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে ৰাজ্য চৰকাৰে বিদ্যালয় বন্ধ কৰিবলৈ গৈছে আৰু বিদ্যালয় বন্ধ কৰা কোনটো দিশৰ পৰা যুক্তিসংগত হৈছে বুলি প্ৰশ্ন কৰিছে যে বিদ্যালয় সংলগ্ন কৰি বিদ্যালয় বন্ধ কৰিবলৈ আগবাঢ়িছে ৯৬খন বিদ্যালয় হে আমি আপোনালোকক জনাইছো যে ৯৬খন বিদ্যালয় বন্ধ কৰিবলৈ তেওঁলোকে যি কথা ভাবিছে এই ক্ষেত্ৰত বিভিন্নজনে ব্যক্ত কৰিছে মতামত আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়ালৈ বিভিন্নজনে প্ৰশ্ন কৰিছে যে শিক্ষামন্ত্ৰী গৰাকীয়ে এই বিষয়টো ভালদৰে জানে নে নাজানে শিক্ষামন্ত্ৰী গৰাকীয়ে ৯৬খন বিদ্যালয় বন্ধ হোৱাক লৈ কি মন্তব্য দিব আৰু এই ৯৬খন বিদ্যালয় কিয় বন্ধ কৰিবলৈ গৈছে ৯৬খন বিদ্যালয় যদি বন্ধ হয় তেনেহলে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কি সমস্যাৰ সৃষ্টি হ'ব সেই সন্দৰ্ভতো বিভিন্নজনে মন্তব্য কৰিছে ৯৬খন বিদ্যালয় বন্ধ যদি হয় আৰু লগতে ব্যক্তিগতকৰণৰ জয়কাৰ বাবে এনেকুৱা পদক্ষেপ ল'বলৈ গৈছে নেকি চৰকাৰখন তাক লৈ প্ৰশ্ন কৰিছে চৰকাৰী শিক্ষাৰ উত্তৰণৰ বাবে যেটো সময়ত কাম কৰিবলৈ লৈছিল যেটো সময়ত কাম কৰিব লাগে বিদ্যালয়ৰ উন্নতি কৰিব লাগে সেই সময়ত ৯৬খন বিদ্যালয় বন্ধ কৰিব বিচৰা কাৰ্যক গৰিহণা দিছে বিভিন্ন সংগঠনৰ তৰফৰ পৰা ইতিমধ্যে বিভিন্ন সংগঠনে এই সন্দৰ্ভত মন্তব্য কৰিছে আৰু ৯৬খন বিদ্যালয় আকৌ বন্ধ কৰিবলৈ যোৱা শিক্ষা বিভাগক সমালোচনা কৰিছে অসমৰ জাতীয় সংগঠনে এই ক্ষেত্ৰত মাত মাতিবনে নামাতে অসমৰ জাতীয় সংগঠনে এই ক্ষেত্ৰত মাত মাতিব লাগে আৰু যদি ৯৬খন বিদ্যালয় বন্ধ কৰি দিয়ে তেনেহলে এই ৯৬খন বিদ্যালয়ৰ ক্ষেত্ৰত এই ৯৬খন বিদ্যালয় বন্ধ কৰিবৰ বাবে ১৯খন জিলাৰ ৯৬খন বিদ্যালয় বন্ধ কৰিবৰ বাবে যি নিৰ্দেশনা দিছে সেই নিৰ্দেশনা অসমত ৯৬খন বিদ্যালয় বন্ধ কৰিবলৈ দিয়া নিৰ্দেশনা কোনেও সহজভাৱে মানি ল'ব নোৱাৰে একত্ৰীকৰণৰ জৰিয়তে ৰাজ্যত শতাধিক বিদ্যালয় বন্ধ কৰিব বুলি যেটো সময়ত চৰ্চা হৈছিল সেই সময়ত ৯৬খন বিদ্যালয় বন্ধ কৰিবলৈ নিৰ্দেশনা দিয়াৰ পিছত এই একত্ৰীকৰণৰ বিষয়টোক লৈ আকৌ এবাৰ বিভিন্নজনে মন্তব্য কৰিছে আৰু অসমৰ দল সংগঠনে এই ক্ষেত্ৰত কি ক'ব শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু ডাঙৰীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা এই বিষয়বোৰত ৯৬খন বিদ্যালয় বন্ধ কৰিবলৈ কৰা বিচৰা বিষয়টো কোনেও সহজভাৱে মানি ল'ব নোৱাৰে আৰু ১৯খন জিলাত এই ১৯খন জিলাৰ বিভিন্ন সংগঠন আছে সেই সংগঠনসমূহে কি ক'ব এই ১৯খন জিলাৰ যি ৯৬খন বিদ্যালয় আছে সেই ৯৬খন বিদ্যালয় একত্ৰীকৰণ কৰিবলৈ লোৱা বিষয়টো যুক্তি সহকাৰে বিবেচনা কৰিবনে নকৰে শিক্ষা বিভাগে আৰু এই ৯৬খন বিদ্যালয় যদি বন্ধ কৰে তেনেহলে ছাত্ৰ ছাত্ৰীৰ বিপদ হ'ব নেকি এইসমূহ জাতীয় সংগঠনে দৃষ্টি ৰাখিবনে নাৰাখে বা শিক্ষামন্ত্ৰী গৰাকীয়ে এই বিষয়টোক লৈ কেনেদৰে গুৰুত্ব প্ৰদান কৰিছে বা শিক্ষামন্ত্ৰী গৰাকীয়ে কি ভাবি শিক্ষা বিভাগটোৱে কি ভাবি ৰাজ্য চৰকাৰে কি ভাবি এনেকুৱা কাম কৰিবলৈ গৈছে তাক লৈ বিভিন্নজনে প্ৰশ্ন কৰিছে কিন্তু ৯৬খন বিদ্যালয় একত্ৰীকৰণৰ নামত ১৯খন জিলাৰ ৯৬খন বিদ্যালয় একত্ৰীকৰণৰ নামত বন্ধ কৰি দিব বিচৰা বিষয়টো কোনেও সহজভাৱে মানি ল'ব পৰা নাই আৰু এই বিষয়টোক লৈ ইতিমধ্যে অসমত আৰম্ভ হৈছে প্ৰতিক্ৰিয়া